জটিলতা হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি শুকুৰবাৰে কোভিডত প্ৰাণ গ'ল ৭৪ জনৰ দিয়া আজি ৰাতি কি হ'ব চাউল নেতাও নাছিল তাকেহে কি কৰিবা লকডাউনটোৱে শেষ দিলেও আকৌ শুনিছো অহাকালিৰ পৰা বোলে খুলিব লকডাউন হওক দিয়া লকডাউনটো খুলিলে ভালেই হ'ব আকৌ আগৰ দৰে চলিব পাৰিম আকৌ শুনিছো লকডাউন দিয়া কথা লকডাউন হে নাই লকডাউন আৰু নিদিয়ে লকডাউন যদি দিয়ে অকল আমাৰেই লোকচান নহয় চৰকাৰৰো কোটি কোটি টকাৰ লোকচান বুজিছা চিন্তা কৰিব নালাগে লকডাউন নহয় আৰু হ'ব দিয়ক বন্ধ হ'লে ভালেই হ'ব ভগৱানৰ কৃপাত তাকেহে কিন্তু আজি ক'ৰ পৰা চলিব এটা কাম কৰা মোনাখন লৈ আনা মই বলিনৰ ঘৰৰ পৰাই চাউল কেইটামান লৈ আনিম আৰু হেৰি কৰিবা লগতে চাদা দামাটো লগতে লৈ আনিবা বলিন বলিন ঘৰত আছনে তই এই তোৰ ঘৰলৈ মই যাম বুলিয়ে ভাবিছিলোঁ ভালে কৰিলি আহিলি ৰ মই চকী দুখন লৈ আহিছোঁ ৰ হেৰি কৰিবিচোন লগতে চূণ অকণ লৈ আহিবি এইটো ল বহ এইটো তোৰ চূণৰ টেমা মোলৈ পালি বনাবি আৰু দেই ঠিক আছে লকডাউনটোৱে বৰ বেয়াকৈ থ'লেও কি কবি মোৰ 5টামান গাহৰি মৰিলে গম পাওঁ সেইডাল কিনো বেমাৰ এডাল আহিলে সেইডাল 5টামান গাহৰি মৰিলেও তাকেহে খাবলৈ অসুবিধা হৈ গৈছে দোকানখন দুদিনমান খুলিব পৰা হ'লে অলপমান চলিব পাৰিলোহেঁতেন শুনিছোঁ ন আকৌ বোলে লকডাউন দিব লকডাউন জানো কি কবি এইবাৰ আকৌ যদি লকডাউন দিয়ে কৰোণাত মৰাতকৈ নাখাইহে মৰিব লাগিব পিছে তই কিয় বা আহিলি সেইটো কচোন কিনো কবি বৰ ডাঙৰ সহায় এটা বিচাৰি আছোঁ ঘৰত চাউল এটাও নাই খাবৰ কাৰণে চাউল কেইটামান দে আজি দিনটো যেনে তেনে চলোঁ গৰীয়া ঘৰত কাছকণী বিচৰা লিখিয়াই কথা কৈছোঁ মানে কি কবি মোৰো একেই দশা বুজিছ ময়ো তোৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁহে তাকেহে ঘৰত তোৰ চাউলটো নাই পাচলি কেইটামানো নাই সেইকেইটা সিজাই যে ভাত খাম ইমান দিন লকডাউনটো দিলে হাতত পইচা পাতিও এটাও নাই কি কবি 3 দিন ধৰি আজি অকল পানী আৰু ভাত খাই আছোঁ বুজিছ আজি তাকো শেষ হ'ল কি কৰিম ভাবি মাথাটোৱে গম হৈ গৈছোঁ এটা কাম কৰ ব'ল তিনিআলি মোড়লৈকে যাওঁ কিবা যদি ব্যৱস্থা হয় নহ'লেতো উপায় নাই আৰু ব'ল মোড়লৈকে যাওঁ মই চকী দুখন থৈ আহোঁগৈ দেই যা মাৰি থোৱা ভাল ৰিকু ৰিকু চাউল মলিনৰো একেই অৱস্থা তাৰো খাবলৈ একোৱেই নাই
তিনিআলিলৈ ওলাই গৈছিলোঁ, একো এটা বিচাৰি নাপালোঁ। আজি কি হ'ব তেনেহ'লে? তাকেহে ভাবিয়ে দেখোন পোৱা নাই কি কৰিবা আজি। যোৱাচোন পানী গিলাচ আগত আনি লোৱা, তাৰপাছত ভাবিম বাৰু। বৰ ভোক লাগিছে। মোৰ ভোক লগা নহয় বাৰু পাছে। এনে কৈছোঁ নোপোৱা নহ'লে মৰিয়ে থাকিমচোন। তাকে কাইলৈ লকডাউনটো খুলিব বুলি শুনিছোঁ। যদি নুখোলে? যদি নুখোলে আৰু মৰিব লাগিব। ব'লক এতিয়া ঘূৰিয়ে থাকোঁগৈ। ৰ'বা টিভিটো লগোৱাচোন, কিবা লকডাউনৰ বাতৰি দিছে নেকি। ध्यान से सुनिए, पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है। हिंदुस्तान को बचाने के लिए, हिंदुस्तान के हर नागरिक को बचाने के लिए, आपको बचाने के लिए, आपके परिवार को बचाने के लिए आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है।